নমস্কাৰ, আপোনালোকক সকলোকে মোৰ চেনেল ট্ৰাভেল ট্ৰেডিশ্যনলৈ পুনৰবাৰ আদৰণি জনাইছোঁ। আৰু আজি আপোনালোকক মই দেখাবলৈ লৈছোঁ লকডাউনৰ সময়ত মই ঘৰত সময়বোৰ কেনেদৰে পাৰ কৰিছোঁ আৰু লগতে নিজে ধৰা কুচিয়া মাছৰ এটা টেষ্টি ৰেচিপি। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে কি যে মিঠা মিঠা কেনেকৈ তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ মৰমে মোৰ ফুলে কৈ বতাহক লাহেকৈ কি কৰিলা বতাহেও সুধিছে ফুলকে কি কৰিলা গোপন ফাগুনে যেন লুকাই হাঁহিছে ক'ত খুলি গোপনতা তোমাৰ মৰমে মোৰ দেহত তুলিলে বুকুত দিলে যে কি যে মিঠা মিঠা কেনেকৈ কি যে হৈ গ'ল কলিতি কুসুমে হ'ল সুৰভি উপচি গ'ল কি যে ভাল লগা তোমাৰ আৰু এতিয়া ৰাতিপুৱা মই গা চা ধুই ৰেডি ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া মই ফুল বাচিবলৈ এয়া কাপোৰত বহিছোঁ। সুদীৰ্ঘ 5 বছৰ পাছত মই ফুল তুলিবলৈ লৈছোঁ। পাহৰা নাই বাৰু, পাৰিম, দেখাই থাকিম বেক কেমেৰা দি। আৰু ইফালে আমাৰ মই এতিয়া ভঁৰালৰ তলত আছোঁ। ভঁৰালৰ তলত কাপোৰখন লগাই থোৱা হৈছে আৰু পিছফালে আছে খৰি আৰু এইকেইটা দেখিছেনে চেপা। বৰষুণ দিলে আমাৰ ধেমাজিত চেপা ডিঙৰা বহুত কামত দিয়ে, মাছ কুচিয়া নিজে ধৰিব পাৰি। আৰু এতিয়া আপোনালোকক মই বেক কেমেৰা দি দেখাম মই ফুল কেনেকৈ তোলোঁ। এই সূতাবোৰ মেইন হয়, তলৰ সূতা যদি ওপৰত আহি যায় ফুলটো আমাৰ বেয়া হৈ যাব। সেইকাৰণে লাগিলে অলপ লেজিয়ে হওঁ কিন্তু ভালদৰে কৰিব লাগিব আৰু। এতিয়া বাজিছে 5টা। আজি গোটেই দিনটো কাপোৰ বলোঁ, বহুত গৰম, ফুল তুলিলোঁ, এখন গামোচা বৈ আজৰি কৰিলোঁ। আৰু ৰাতিলৈ আপোনালোকৰ কাৰণে এটা নিজে ধৰা কুচিয়া মাছৰ টেষ্টি ৰেচিপি লৈ আহিম। আশা কৰোঁ আপোনালোকে ৰেচিপিটো নিশ্চয় ভাল পাব। একেবাৰে সাধাৰণভাৱে ৰান্ধিম।
আৰু এতিয়া মই প্ৰথমে আপোনালোকক দেখাম যে কুচিয়া মাছটো গাঁতৰ পৰা কেনেদৰে বৰশীয়ে ধৰা হয়। দাদাহঁতে ভিডিঅ' অলপ কৰি দিছিল যে সিহঁতে গাঁতৰ পৰা কুচিয়া মাছ কেনেকৈ ধৰে। সকলোৱে নাজানিব পাৰে, কিন্তু দাদাহঁতে যিহেতু ধৰি থাকে, দাদাহঁতৰ কাৰণে এইবিলাক একেবাৰে ইজি হয়। এয়া চাওকচোন, খুব ধুনীয়াকৈ ধৰা হয় কুচিয়া মাছটো গাঁতৰ পৰা। আৰু এইখিনি কুচিয়া মাছ নিজে ধৰা। আৰু এতিয়া মই ৰান্ধিবলৈ লৈছোঁ কুচিয়া মাছৰ জালুকীয়া জোল। আদা নহৰু লৈছোঁ, শুকান জলকীয়া লৈছোঁ, এটা আলু কাটি লৈছোঁ আৰু জালুক লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ। এখন কেৰাহী পাতি তেলখিনি গৰম হোৱাৰ পিছত কেইটামান ফোৰণ দিছোঁ, লগত পিঁয়াজ, শুকান জলকীয়া, তেজপাত, লগতে দিম এতিয়া আদা নহৰুখিনি। সোৱাদ অনুসৰি নিমখ দিছোঁ, লগত হালধি দিছোঁ। পিঁয়াজ আদা নহৰুখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াত দি দিছোঁ কুচিয়া মাছখিনি। দুটা মানুহে খাব পৰাকৈ বনাইছোঁ। কুচিয়া মাছখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই কাটি থোৱা আলুখিনি দি দিম। এই আলুখিনি দি দিছোঁ। আলু দিয়াৰ পিছত ভালদৰে অলপ সময় ভাজি ল'ম। ঢাকনিখন দি অলপ সময় ভালদৰে ভাজি লৈছোঁ। কুচিয়া মাছ নিজে নাখাওঁ যদিও ঘৰৰ মানুহকেইটাৰ কাৰণে ভালদৰে ৰান্ধি দিবই লাগিব, নহয় জানো। আলু আৰু কুচিয়া মাছখিনি ভালদৰে সিজি উঠাৰ পিছত ইয়াত মই একাপ গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী দিলে ইয়াৰ টেষ্টটো বেছি ভাল হয়। পানী দিয়াৰ পিছত এতিয়া ঢাকনিখন মাৰি ভালদৰে উতল আহিবলৈ দিম। কুচিয়া মাছখিনি ভালদৰে উতল অহাৰ পিছত এতিয়া মই ইয়াত দি দিম জালুকৰ গুড়াখিনি। জালুকৰ গুড়া অলপ বেছিকৈ দি দিছোঁ, যিহেতু জালুকীয়া কুচিয়া মাছৰ জোল, জালুক অলপ বেছিকৈ দিলেহে ইয়াৰ টেষ্টটো বেছি হ'ব। জালুক দিয়াৰ পিছত 10 মিনিটমানৰ কাৰণে ভালদৰে উতল আহিবলৈ দিম। যিমান বেছি উতলোৱা হয় কুচিয়া মাছ সিমানেই টেষ্টি হয়। কুচিয়া মাছৰ মাংসবোৰ যিহেতু অলপ টান টাইপৰ হয়, সেইকাৰণে বহুত বেছি উতলাব লাগে। যিমান বেছি উতলোৱা হয় সিমানেই ইয়াৰ টেষ্টটো পোৱা যায়। আৰু এয়া মোৰ আজি আলুৰ লগত ৰন্ধা কুচিয়া মাছৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। আৰু আপোনালোকে আজিৰ মোৰ কুচিয়া মাছৰ ৰেচিপিটো যদি চাই ভাল পালে, তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব। তেতিয়া আহিব লগা নতুন নতুন ৰেচিপি ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেতিয়ালৈকে সকলোৱে সুস্থ থাকক, ঘৰতে থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।